নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা বৃহৎ ডাঙৰ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। আজি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে আগন্তুক যি মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষা তাত নাথাকিব কোনো ডিভিজনৰ ব্যৱস্থা। ডিভিজন মানে প্ৰথম বিভাগ, দ্বিতীয় বিভাগ বা তৃতীয় বিভাগ, যিটো আগতে শ্ৰেণী বিভাগটো কৰা হৈছিল ছাত্ৰ ছাত্ৰীখিনিক, সেয়া নাথাকিব বুলি ঘোষণা কৰিছে। এতিয়া কেৱল গ্ৰেডিঙৰ ব্যৱস্থা থাকিব, লগতে অৱশ্যে ষ্টাৰ বা যিটো ডিষ্টিংশ্যন সেয়া থাকিব বুলি কোৱা হৈছে। লগতে এতিয়া যিটো উচ্চ শিক্ষাত এডমিশ্যন বা যদি HSLCত উত্তীৰ্ণ হোৱা কোনোবা ছাত্ৰ ছাত্ৰীক ক'ৰবাত চাকৰিত মকৰল কৰিব লগা হয়, তেতিয়াহ'লে সেই এমপ্লয়াৰে তেওঁক স্পেচিয়েল কিবা এটা ইভেলুৱেশ্যন পাতি মকৰল কৰিব লগা হ'ব পাৰে। আহকচোন শুনি লওঁ আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি কৈছে। ষ্টেণ্ড কৰা ছিষ্টেমটোতো ইতিমধ্যে উঠি গৈছে আৰু এইটো অসমৰ ৰাইজে ইয়াক বিপুলভাৱে আদৰণি জনাইছে। লাহে লাহে এটা অপিনিয়ন জনমত হৈছে যে আমি যিটো গ্ৰেডিং কৰোঁ, আমি ঘোষণা কৰোঁ, এওঁ ফাৰ্ষ্ট ডিভিজন পালে, লেটাৰ পালে, কিছুমান বস্তু হয়তো থাকিব যে তেওঁৰ ডিষ্টিংশ্যন পাইছে, ষ্টাৰ পাইছে, কিন্তু ডিভিজনবিলাক বস্তুটো বহুতে মোক অপিনিয়ন দিছে যে ডিভিজনটো থাকিব নালাগে। অন্য দেশবিলাকতো নাই, পাছ ফেইল। আৰু যেতিয়া তেখেতক কোনো হায়াৰ ইনষ্টিটিউশ্যনত এডমিশ্যন দিব বা তেখেতক কোনো এমপ্লয়াৰে এমপ্লয় কৰিব, ইট ইজ আপ টু দ্য এমপ্লয়াৰ যে তেওঁলোকে ছাত্ৰজনৰ পাষ্ট ৰেকৰ্ডখিনি চাই বা তেওঁলোকে নতুন ইভালুৱেশ্যন কৰি কেনেধৰণে এমপ্লয়মেণ্ট দিয়ে কৰিব। কিন্তু পূৰ্বৰ ব্যৱস্থা কিছুমানৰ ব্যাপক সাল সলনি হ'বই। সেৱা আৰু CBSEৰ ক্ষেত্ৰতো মাননীয় মন্ত্ৰী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আহকচোন এই ক্ষেত্ৰত তেওঁ কি ক'লে। সদেকে তৃতীয় কথাটো আহিল যে প্ৰশ্ন কাকত, তেওঁলোকৰ ইভালুৱেশ্যন এইটো ছেইম, মানে একজেক্ট ছেইম, আৰু যিটো ছেইম শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ হৈ গৈছে। আৰু যদি পুনৰ প্ৰশিক্ষণ দিব লগা হয়, জিলাই জিলাই ৰিচোৰ্চ পাৰ্চনো হৈ গৈছে। গতিকে আমাৰ পাঠ্যক্ৰম একে, প্লাছ তাৰ পাছত টিচিং মেথড একে। তৃতীয় কথাটো আহিল যে প্ৰশ্ন কাকত, তেওঁলোকৰ ইভালুৱেশ্যন এইটো ছেইম, মানে একজেক্ট ছেইম, আৰু যিটো ছেইম। গতিকে এই সম্পৰ্কেও আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ হৈছে, কুৱেশ্যন কেনেকৈ ছেটিং কৰিম। গতিকে এতিয়া আৰু সেৱা আৰু CBSEৰ মাজত কোনো তেনেকৈ গুণগত পাৰ্থক্য নাথাকে।